সুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছোঁ যে এই নিৰ্দেশটো সুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, ঠিক আছে। কিন্তু গুৱাহাটীত ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে, কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে। গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক। কালিও মই কৈছোঁ যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই, আমি বিবেচনা কৰিম। কিন্তু ইয়াৰ আৰু তাৰ দুটা ইস্যু বেলেগ বেলেগ। 24 ঘণ্টা দোকান খোলাৰ লগত সুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি, সেইটোতো ময়ো বুজি নাপালোঁ। দুটা সম্পূৰ্ণ বেলেগ বেলেগ ইস্যু। মই কৈছোঁ যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি, তাকো যিখিনিয়ে ভাত তাত খাই মানে ৰেষ্টুৰেণ্টটো 12, তাৰ লগত যেনেকৈ চান্স পায়ে প্ৰতিদিনে খুদলি দিলে যে একদম সুৰাৰহে দিয়া হৈছে, এনেকুৱা কৰিব নাপায়। দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছোঁ, আপোনালোকেও এনেকুৱা প্ৰশ্ন সুধিব নাপায়। এই যে মানসিকতাটো, মইতো কৈছোঁ যে অসমৰ পৰিৱৰ্তন হ'লে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব। মই কৈছোঁ 24 ঘণ্টা দোকান খোলা ৰাখিব, আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি, আপোনালোকে কোৱা নাই বাছ আস্থান খোলা ৰাখিব নেকি। আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি। তাৰমানে এটা চিন্তা কৰক, আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰোঁ। কোনেও কিন্তু নুসুধিলে ছাৰ মন্দিৰো খোলা থাকিব নেকি, ছাৰ নামঘৰো খোলা থাকিব নেকি। হঠাৎ কৰি প্ৰশ্নটো সুধি দিলে যে মদো খোলা থাকিব নেকি। তাৰমানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰোঁ, আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম। ইমান মই বুজাই দিলোঁ যে সৰু সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায়, শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায়, বুজাই দিলোঁ যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব, দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব। কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে। এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি, মন্দিৰো খোলা থাকিব নেকি। সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে।